परम श्रद्धार नामधर्मी राइज पोनप्रथमते आमी आमार नवमिलन महिला नागार नाমৰ दलटी तरफर পৰা আপোনালোকলৈ आंतरिक अभिनंदन और शुभेच्छा ज्ञापन কৰিছো। লগতে যিকেইজন ব্যক্তিয়ে আজি আপোনালোকৰ এই মহান অনুষ্ঠানটিত আমাক নাম পৰিবেশনৰ সুবিধা কৰি দিছে তেওঁলোককো আমাৰ দলটিৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মই আপোনালোকৰ মাজত পোনপ্ৰথমে ৰামায়ণৰ নাম এটি গাবলৈ ওলাইছো। আচলতে বহুদিন হ'ল যেহেতু মাঘ মাহ বুলি ক'লে আমাৰো অনুষ্ঠানবিলাক চলি থাকে, যেহেতু ঠাণ্ডাৰ দিনো আমাৰ মাতবিলাক ভাঙি গৈছে, তথাপিও আপোনালোকৰ মাজত যেহেতু হৰিনাম পৰিৱেশনৰ চুক্তি কৰিছোঁ তাৰ বাবে আমি আপোনালোকৰ মাজত আহিছোঁ। অজানিতে যদি নামটি পৰিৱেশন কৰোঁতে কিবা ভুল ভ্ৰান্তি ৰৈ যায় আপোনালোকে আমাক আঙুলিয়াই দেখুৱাই দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে সকলোৱে জানে ৰজা দশৰথৰ পুত্ৰ আছিল ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন। আৰু সেই ৰামৰ পুত্ৰ আছিল লৱ আৰু কুশ। আৰু তেওঁলোকৰ সেই গোটেই ৰঘুবংশনো কেনেকৈনো ধ্বংস হৈছিল, সেই ৰঘুবংশনো কেনেকৈ ধ্বংস হৈছিল আমি আপোনালোকৰ আগত সেই নামটি পৰিৱেশন কৰিম। যদি অজানিতে কিবা ভুল ভ্ৰান্তি ৰৈ যায় আপোনালোকে ক্ষমা কৰি দিব। আৰু এদিনাখন লৱ ৰজাক চাই কুশে কৈছিল, হেৰা দাদা মৰমৰে দাদা শুনা খাব কথা আৰু দাদা চাৰিওফালে আছে দাদা হেৰা দাদা ওই আমার কমান্ডে দাদা আর দাদা কোন রাজাই কেনে কইল রাজ্য পাল করে ও কি দাদা ও কি দাদা আমার করণে মরে দাদা কথা শুনি ফল হয় আনন্দ
যান কুক খাবতি ধৰি অনুমতি দিলা কুক খাবতি ধৰি অনুমতি পাই কুখে ৰৈ নাথাকিলা লগেই লগেই দক্ষিণ পশ্চিম দিশৰ ৰাজ্য দক্ষিণ পশ্চিম দিশৰ ৰাজ্য আৰু তাৰ পিছত পূব দিশে গমন গৈ গৈ নগাৰ উপস্থিত গৈ গৈ নগাৰ আৰু আন ভালেই সেই নগাৰ হাতে বস্ত্ৰ লৈ নগাৰ জীয়ৰী স্নান কৰিবলৈ যায় হাঁহি মাতি হবে যাই রঙমনে হরু পরে নামে যাই নগার স্নান করে যাই সেই গা ধুবলৈ যোৱা ছোৱালীবোৰৰ ভিতৰত সেই নগা ৰাজ্যৰ ৰজাৰ জীয়ৰী কাদম্বৰীও আছিল স্নান কৰি সকলোৱে যাবলৈ হঠাতে ভয়ক রাজকুমারী হেৰি হবে অভিনয়ৰ রাজকুমারী রাজকুমারী প্রাণনা ঘুরি পুখে পাশে দৌড়িয়া বাহিলা প্রাণনা ঘুরি পুখে পাশে দৌড়িয়া বাহিলা বেঘক চাইয়া হত বেঘক চাইয়া হত ঘরের ঘাটে বনা বেঘা ঢলিয়া
পৰিলা দৌৰি আহি কুকুৰ খাই খাবতি ধৰিলা দৌৰি আহি কুকুৰ খাই আৰু তেতিয়া কুখেই সেই কাদম্বৰীক চাই কৈছিল হেৰা সুন্দৰী হেৰা কইনা হয় ইমানেই ধুনীয়া নগা যায় জগহনী ইমানেই ধুনীয়া ঠাই বালা দিলা করে দিয়া উতলা করে দিয়া উতলা রাজকুমারী দেখি মরম লহগা তাতো কই ধুনিয়া তুমি তোমার দেখার পরা হলো মই বলিয়া তোমার দেখার পরা হলো মই বলিয়া দেখিয়া কি করো মই প্রিয় হয়েছিয়া কি করো শুনক তেনে হলেই হয়ম্বরী হরজায় কন্যা সময়ের পিছে মোর নাম কি জানি মোর নাম কাদম্বরী মন মিলি গইলা আৰু এই সকলোবোৰ কথা সেই কাদম্বৰীৰ পিতৃ মাতৃয়েই হয় এই কথা ৰজাৰাণীৰ কথা বলি রজারানীর হয় আনন্দ মিলিলা হে আয় কাদম্বরী তই যেহেতু নিজেই দৰা বিচাৰি ললি বাচ্চা গতিকে তাত আমাৰ ক'বলগীয়া একোৱেই নাই।
গতিকে তাত আমাৰ ক'বলগীয়া একোৱেই নাই আৰু সেইকাৰণেই দিনবাৰ চাই বিয়াৰ দিনবাৰ চাই বিয়াৰ বিয়াৰ কথা নগাৰে প্ৰচাৰ হৈ গ'ল আপোনালোক বিয়া খাব যাব আহিছে বিয়া খাব যাব নে কাৰ বিয়া গম পাইছে নে গম পোৱা নাই কাৰ বিয়া চলি গম পাইছে না কাৰ বিয়া নাই আপোনালোকে গম পোৱা নাই কাৰ বিয়া কাৰ বিয়া কাৰ বিয়া কাৰ বিয়া কাদম্বৰী বিয়া আপোনালোক বিয়া খাব নাযায় নাযায় অলপ টানকে মাত দিয়ক কিমান মানুহ বহি আছে মাতে নাই দেখো যাবনে যাব তেনেহ'লে মোৰ পিছে পিছে আহি থাকক বাপৰে তোমাৰ ফুলে তাতে মাত দিছে মই যাই আছো বুলি ভাই সোনকালে আহি থাকক ৰজা ঘৰৰ বিয়া বনি আহি থাক আহি থাক মাতা মাতি কৰি হ'লে মই ৰাজকুমাৰীৰ বিয়া পিছে বিয়াত যাবার কোন হিসাবৰ কোনবা এটা নাহিলে আজি বিয়াত যাবা কোন অহা নাই কোন অহা নাই ঘনৰ মায়া আপুনি ঘনত দেখোন বাপেকটো আহিছে বনি আজি বিয়াত যাবা কোন অহা নাই মালতী আপোনালোকৰ ইয়াতে মালতী নাই কোনফালে বাপই বহি আছে দেখাই নাছিলো আপুনিও বাপৰ দুটা মালতী আছে তিনটা আছে বনি আমাৰ দেখোন মালতী বাই হাৰাইছে আৰু কোন অহা নাই পদুমীও আছে নেকি আছে আছে কোনফালে কোনফালে আছে চাও বাপই মাত দিছে এনেকে এনেকে ইমান মৰম লাগাকে সাজি কাচি আহিছে দেখছি না বিয়াত যাব কাৰণে বনি আমাৰ দেখোন পদুমী বাই হৈছে আৰু কোন অহা নাই টুটুমণি এইটো হৈছে নেকি বাপু গোটেইকেইটা দেখোন আহিছে হিচাপৰ মানুহ আৰু কোন অহা নাই ডালিনী কোনটো তাতে আছে আপোনালোকে কওকচোন তেতিয়াহ'লে কোন অহা নাই নাজানে আজি কোন অহা নাই এইটো আহিছে নেকি আকৌ নাই চাইবা বিয়াত যায় না নাযায় খবৰ এটা কৰো দেই আমাৰে লগৰ কথা তাতে 3 মানুহ মন আজি যদি বিয়াত নামাতাকে যাওঁ নহয় কালি যদি বাটে ঘাটে দেখা পাই মুখখন খুলি এনে হৈ থাকো সেইকাৰণে একদম মাত লগাই যাব ৰ'ব আইসি রে কেই পিনে মাত দিছে রে বাবু বিয়া যাবি নেই না যা বনি মই বিয়া খাব নাযাও যা কিয়া মানে আজি ৰাতিপুৱাই আমাৰ জেঠিমা ল'ৰাটো খবৰ দিছে নহয় কি খবৰ জানে গম পাইছে নেকি আপোনালোকে আকৌ বিয়াত যাই জাকা জাকা নকব মই কিয় বিয়াত নাযাওঁ জানে মোক বোলে আজি তাৰিখত জুবিনে চাব আহিব বনি বিয়া খাব নাযাওঁ যা আপি হাতে আমাৰ বোলে চেনেল পেহিও বিয়া খাব নাযায়
বোলে কোনোবাই চাব আহিব এই বুঢ়া বয়সত বিয়া হ'ব বেটি এ বনি তাই যিহেতু বিয়া খাব নাযায় আমিয়ে যাওঁ বল আহি থাক পিছে এটা কথা নহয় ৰজা ঘৰৰ বিয়াত বোলে বহুত মানুহ হ'ব গতিকে আমি যাওঁতে লগে ভাগে যাওঁ আহোঁতে হয়তো এৰাই হ'বও পাৰোঁ সেইকাৰণে মই তহঁতৰ নামবিলাক হিচাপ কৰি থৈ যাম তহঁতে মাত দি যাবি আহি থাক ললিতা ববিতা মধুমিতা ললিতা ববিতা মধুমিতা তুমনি আৰু জনে মনি এ বনি পিছে আজিকালি আকৌ ল'ৰা ছোৱালীৰ নাম বুজিবা হয়নে নহয় আজিকালি ল'ৰা ছোৱালীৰ নাম কেনেকুৱা হৈছে জানে এ ভায়লিনা হিৰোমণি এঞ্জেলিকা হয়নে আজিকালি ছোৱালীৰ নাম কিন্তু আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে আমার জন্য নামবিলাক কেনেকুৱা আছিল জানে বাপু কাজ চলি পেটে মাত দি আছে পিছে আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে তৰুলতা এ বনলতা হয় না বাপু কি মিছিকে আনিছে তৰুলতা এ বনলতা এ কনকলতা ভাই একেবারে লকাই লতা আহি থাক তৰুলতা বনলতা আৰু কনকলতা নবেৰে নিবচেতেনি আৰু দৰমিনি এ বাই ময়ো বিয়াত যাম ৰবা মারি ভারি ভোটা দিও বনি বিয়াত দেখোন কিমান মানুহ বহি আছে কিবা খোৱা লোৱা পাইছে আপোনালোকে নাই খিচাৰি খুৱাইছে বিয়া আৰু কি খুৱাইছে চব্জি আৰু একো নাই ৰজা ঘৰৰ বিয়া খাব আহিছে এটা কাম কৰা ভাল নেকি যিহেতু গধূলি হৈও আহিছে আমি আয়তীবিলাকে মিলি দৰা কইনাকে ধোৱাৰ কামখিনি আৰম্ভ কৰোঁ নেকি পিছে এতিয়া বাপই ভৰি হাত তুলি বহি গৈছে পানী তুলিব নাযায় এতিয়া যাব পিছে বিয়া গীত দিবে জানেনে নাজানে আপোনালোকে জানেনে বিয়া গীত দিবে কোনে জানে এইটো কম বিহন কি নহয় যে বাচ্চা বিয়া গীত দিবে জানা মই হৰি বোলা লগাই দিম আপোনালোকে টানকে এটা উৰুলি দিব পানী তুলিব যাব লাগে নহয় দিবনে আয়তীবিলাক বেছিভাগ কিন্তু আয়তীয়ে বহি আছে এটা টানকে উৰুলি দিব হৰি বোলা ইমান বিলাক মানুহ বহি আছে মুখৰে মাত নাই দেখোন ছোৱালীহঁতে জানানে উৰুলি দিবা জানা কিয় দিয়া নাই পিছে টানকে দিব এটা উৰুলি আপোনালোকে জানে আপোনালোকে বাপে এওঁলোকে জানে বুলি কৈছে আপোনালোকে দিয়ক এটা আয়তীসকলে হৰি বোলা এ বনি এ বলবো পানি দিলে আহোঁ গৈ বল রাম রাম আয়তি Morning.
পানে তোলে গঙ্গার জলে ওই আয়তি মঙ্গলে ওই রাম হয় না ধোয়া বলো নীলাবে এটা কথা পাহৰি গেল নহয় ও দৰা কইনা বা মা হালধিখিনি ক'ত দিয়া আছিল জানে না আপুনি বিয়া কৰাইছিলে নাই বিয়া কৰাইছিল পিছে আপোনালোকে কওকচোন দৰা কইনা মা হালধিখিনি ক'ত দিয়ে জানে না ও আপোনালোক বিয়া হৈ অহা নাই মাখিনি ক'ত দিয়ে মূৰত নে ভৰিত মাখিনি ভৰি আৰু হালধিখিনি ক'ৰবাত ক'ৰবাত দে হয় না মাখিনি ভৰি আমাৰ ফালে ক'ত দিয়ে জানে মাখিনি মূৰত আৰু হালধিখিনি ভৰি হৰি বিয়া পাতিছি না নাই ও আপি চাইহে আছে ভালকৈ কি লওক বিয়াৰ দিনাখন কামত আহিব আপোনাৰো এই বনিহঁত যিহেতু আমাৰ এই মৰম লগা নমিতা বাই নেকি এইটো চশমা তশমা মাৰি আহিছে একদম অ বাই পিছে দৰা কইনাক মা হালধি দিব পাৰিনে আহক মা মূৰত দিবা হালধি ভৰি দিবা ঐ ৰাম কলহে ধৰিবা পাৰিলে ধোৱালো অ ভাত কৰি পোৱাই থলি হ'ব অ দুটামান বিয়া গীত গাই বিয়াখন সোনকালে শেষ কৰি দে অ চলিয়া মই বিয়া গীত লগাই দিম তহঁতে মোৰ লগতে ঘূৰি যাবি দে টানকে ধৰিবি হয় আকাশত ওলাইছে নাজানা তাতে কবি হয় আকাশত ওলাইছে হে বনিহঁত ধৰি যা হয় আকাশত ওলাইছে আকাশী তৰা হে বনিহঁত আমাৰ কইনা এইটোৱে নেকি পিছে আপোনালোকৰ দৰাটো চাব ইচ্ছা নাই আছে দৰাটো কোনটো জানে মোৰ পিছতে বহি পুৰা হিচাপ কৰি আছে ৰ'ব বিয়াত কিমান মানুহ হৈছে এইটো দৰা কি হৰি ইমান হিচাপ কৰি আছে বিয়াৰ মানুহ এ বনিহঁত দৰা কইনা দুটা মিলছিনে চলিও আছে বাপই 2 নম্বৰ বিয়া অ 2 নম্বৰ বিয়া কৰা পাইছে বেছি ৰ'ব আপোনাক কিন্তু ভাল বুলি ভাবিছিলো এ বনিহঁত এতিয়া দৰাটো বুঢ়া বুলিয়ে কম নে ডেকা বুলিয়ে কম ডেকা না কইনা জনী পালে বুঢ়া দৰা আপিয়াতে আমাৰ আকৌ এইটো দেখা দে এই একো বেলেগ বস্তু আছে আমি যেহেতু কইনা ঘৰত তথাপিও কইনাটোৰ কথা কওঁ ৰ'ব এই কেনেকুৱা বস্তু জানে হয় আমাৰ কইনা বাহিৰত মিঠা এ বনিহঁত ভিতৰি ভিতৰি প্ৰস্তুতি
ইয়াতে দৰাটো ইমান ধুনীয়াকৈ বহি আছে দুটামান দৰাটোক লৈ বিয়া গীত দিব বৰ ইচ্ছা গৈছে দে ভালকে ধৰি যাবি কাম কান চলি কাষ পঢ়ে ভিন্দু এইভাবে চাই আছে এই দৰা ঘৰ কিয় মাতি আছে দেখছি না কিয় মাতি আছে এক মিনিট এরে বলি আমারে ভিনি দেও কিনো কাম করে এ বনি আমার দরা তুই কি কাম করে জানা হয় একোকেই নকরে ঘরতেই থাকে রাতি 12 বজার লগে লগে রাতি 12 বজার লগে লগে আমার দরা তুই রাতি 12 বজার পারো সুর করে বিয়াখন সোনকালে শেষ কৰে ৰজা ঘৰৰ বিয়া ভালকে ধৰি যাবি বিধিয়ে ভুল প্ৰথমতেই তেখেতৰ ভাতৃ গুচেই ৰাজ্য চাম বুলি গৈ 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 সেই নগাৰাজ্য পালেগৈ আৰু সেই নগাৰাজ্যত গৈ উঠি অযোধ্যাৰ পৰেও গম নোপোৱাকৈ এজনী নিজ জাতিৰ ছোৱালী বিয়াও কৰালে আৰু তাৰ পিছত উঠেই ভাৰজাক লৈ ছোৱালী বিয়া কৰাই আনিছে ৰজাৰ ভাতৃ নহয় যদি আমি হলো এই আমাক ৰজাই বিচাৰ পাতি চুলি কাটি কিন্তু ভাইহঁত দুখীয়াই দুখ পালে খাপ খাপে এতিয়া ভাইহঁত আজিকালি আকৌ সমাজখন কেনেকুৱা জানা এই আজিকালি সমাজখনত ধনীবোৰে দুখ কৰে ধনীবোৰে দুখ কৰে এই কথা অলপ ৰজাৰ কাণত পৰিলা কি কৰ্ম কৰিলি ৰাজ্য চাম বুলি গৈ তই এজনী নিজ জাতিৰ ছোৱালী বিয়া কৰালি গতিকে তোক এই ৰাজ্যত ৰাখিলেই এই ৰাজ্যত হ'ব অঘটন ওলাই যা কুপ্তা ঘৰৰ পৰা নকৰি পলম কি লাজ লাগিল দাদা মোৰ
তোমাৰ কথা শুনি মই কিয় কৈছো জানা দাদা তুমি এজন ৰজা আৰু তুমি এজন ৰজা হৈ অন্ধবিশ্বাস মই জনামতে দাদা পুৰুষ আৰু প্ৰকৃতি এই দুটা কিন্তু দাদা আমি আকৌ এই মানুহবোৰে কি কৰিছো জানা মানুহবোৰে সদায় লৈছে জাতি উপজাতি মানুহবোৰে সদায় লৈছো নাই একো তই মোক সেইবোৰ কৈ একোৱে লাভ নাই বনবাস দিলতো ওলাই যায় এতিয়া এদিন পিতৃ ৰামচন্দ্ৰয়ো আৰু সেই পিতৃ বাক্য মই কেতিয়াও নকৰো লংঘন আৰু ভুলকো মই জীয়াই থকালৈকে তই এখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি মই জীয়াই থকালৈকে তই এখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি ৰজাৰ কথা শুনি কান্দি কান্দি ঘৰৰ পৰা তোমাৰ বাৰু মনত আছে দাদা আমি দুয়োজন সেই সৰুৰে পৰাই একেলগেই ডাঙৰ দীঘল হলো কিন্তু দাদা মোৰ বাবে তোমাৰ কিমান মৰম আছে মই আজি সেই জানিলো যাওঁ দাদা তোমাৰ কথা মতে মই সেই বনবাসলৈ কিন্তু দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব দাদা দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব বলা প্ৰিয়া কাদম্বৰী আমি সেই বনৰ মাজলৈ যাওঁ যাই কুকে চলি घर जाक लगाते दाई को के सोई घर जाक लगाते বনে চলি যায় কোকে লাগাতে বনে চলি যায় কোকে কান্দি বনৰ মাজে প্ৰৱেশ আৰু সেই বনৰ মাজত ফল মূল নিজৰে কাদম্বৰী আমি এই বনৰ মাজত এই ফল মূল খায়েই জীয়াই থাকিব লাগিব প্ৰিয়ে এই ফল মূল খায়েই জীয়াই থাকিব লাগিব খাই লৈ দিওঁজনে কিন্তু ৰাইজ জন্ম মৃত্যু বিবাহ বিধি লিখন কেতিয়াও নাযায় খণ্ড আৰু সেই বনবাসৰ কালতে কুখৰ হৰি অসীম ৰোগৰ হৈলা বন্ধ কেকাই থাকে কুখে বনৰ
যে প্রিয়া ও ভারজার হঙ্গা পড়ি থাকে ভারজার হঙ্গা পড়ি থাকে আবার ভক্তি নোয়া হো কুকার হরি রে বাল ভক্তি নোয়া হেরা প্রিয় ময়ারু হে ময়ারু চলিব নোৱাৰা হৈছে প্ৰিয়ে ময়ারু হে ময়ারু চলিব নোৱাৰা হৈছো তুমি যদি পাৰা মোক কিবা অলপ খাবলৈ আনি দিয়া প্ৰিয়ে হে মোৰ বৰ ভোক লাগিছে প্ৰিয়ে হে মোৰ বৰ ভোক লাগিছে কিবা খাব দিয়া বুলি বলিয়া বলি ও ভলে দিয়া না ও প্রিয়া ও পানিয়াল দিয়া না ও প্রিয়া মুখ লাগিছে জানা খাবলৈ দিয়া মই ভোগ পৰা নাই ও প্ৰিয়া ভোগ খাই জানা দিয়া না প্রিয়া ও প্রিয়া কথা শুনি কাদম্বরী মহাশিষা ভয়া মই নবাৰো এতিয়া এই বনৰ মাজত ফল মূল ক'ত পাওঁ আমাৰ ওচৰত যিমানবোৰ দেখোন খোৱা লোৱা বস্তু আছিল এই সকলোবোৰ শেষেই হৈ গ'ল ৰবা স্বামী ৰবা তুমি দুখ নকৰিবা স্বামী তুমি দুখ নকৰিবা এয়া লোৱা স্বামী তুমি নিজৰাৰ পানী লোৱা লোৱা স্বামী তুমি নিজৰাৰ পানী লোৱা নিজৰাৰ পানী আমি তুমি মোৰ মুখত পানী দিলা নহয় প্ৰিয়ে তুমি মোৰ মুখত পানী দিলা নহয় প্ৰিয়ে তুমি বৰ ভাল কাম কৰিলা প্ৰিয়ে তুমি বৰ ভাল কাম কৰিলা কিয় জানা প্ৰিয়ে মই আৰু বেছি সময় জীয়াই নাথাকিম প্ৰিয়ে মই আৰু বেছি সময় জীয়াই নাথাকিম মৃত্যুৰ মুহূৰ্তত মই তোমাক কেইটামান কথা কৈ থৈ যাওঁ কি কথা জানা প্ৰিয়ে আমি তোরা তুমি না কান্দিবা হেরা প্রিয়ে সাদরে আসছে মুখ ঢাকি দিবা সাদরে আসছে
মুখ ঢাকি দিবা মখানলৈ কেনে কইবা তুমি না কান্দিবা মখানলৈ কেনে কইবা আৰু তুমি আৰু এটা কথা সদায় মনত ৰাখিবা দেই কি কথা জানা তুমি ও কেতিয়াবা দাদাই যদি বিচাৰি মুখাবে দাদাৰ লগত গুচি যাবা আমাৰে ঘৰকে আমাৰে ঘৰ মোৰ কথা ভাবি তুমি কান্দি নাথাকিবা ভাবে তুমি কান্দি পাৰিলে মোক ক্ষমা কৰি দিবা তুমি কান্দিবা গলা তুমি আমার ঘরে ভুলিয়া বুঝি গলা তুমি হয় আমার ঘরে সদায় করেছিলাম জীবনে মরণে থাকিবে লবে
গলা তুমি রগলা হে অকল ঘরেই এৰি থৈ গলা নহয় মুৰ্গীৰ ভেন্দৰ এই মুৰ্গীৰ ভেন্দৰ মজি থৈ গলা নহয় ঠিক আছে স্বামী আজিৰে পৰাই ময়ো খোৱা লোৱা এই সকলোবোৰে বাদ দিলো কম দিনৰ ভিতৰতে ময়ো তোমাৰ ওচৰলৈ যাম বুলি প্ৰতিজ্ঞা আৰু সেইদিনাখনৰ পৰাই খোৱা লোৱা কাদম্বৰী সকলোকে মৰাখনে হাত লৈ শুকাই কিনাই কাদম্বৰী স্বামীৰ বুকে কাদম্বৰী স্বামীৰ বুকে কাদম্বৰী আৰু এতিয়া চব শুনাই লগ ৰজাৰ কথামতেই তেখেতৰ ভাতৃ আৰু ভাই বোৱাৰী দুয়োজনেই সেই বনবাসলৈ গ'ল আৰু সেই বনবাসৰ কালতে দুয়োজনৰ মৃত্যু হ'ল আৰু আনফালে সেই লগ ৰজাই মনে ভাবি আছে ঘুমনিয়া ভগা দিয়াৰ বেদনা কিবা আজি মনে ভাবে ভাতৃ এই ৰাজ্যৰ মোৰ কোনো মূল্য নাই ক'ত আছে ভাতৃবোৰ বিচাৰি যাম এতিয়াই নহ'লে মানুহে মোক ক'ব লগ ৰজাই সম্পত্তিৰ লোভতে নিজ ভাতৃক বনবাসলৈ পঠালে নাই ভাই এই কলংকৰ মোচন কৰিব লাগিব ভাই এই কলংকৰ মোচন কৰিব লাগিব বুলি মনৰ মাজে প্ৰৱেশ কৰিলা ভাই বুলি ৰজাই ভাই বুলি ৰজাই হঠাতে মনৰ মাজে দেখিব প্ৰকাশ ভাই বোৱাৰী খেলিব পাৰিলা ভাই খাবতি ধৰি কি কৰিলগে
পিছতেই ভাই বোৱাৰী সুখ কানি ভাই বোৱাৰী সুখ কানি আৰু লগেই লগেই দপ দপকৈ সীতাৰ জুই জ্বলি এঠাত হেনকালে লভ ৰজাই হেনকালে লভ ৰজাই হে আকাশ হে বতাহ তোমালোকক সাক্ষী কৰি থৈ আজি মই এটাই কথা কওঁ আজিৰে পৰাই প্ৰত্যেক মানৱ জাতিকে সুমতি দিয়া জাতি ধৰ্মৰ মাজত যেন কোনেও কলংক নানি আৰু মোৰ নিচিনাকৈ কোনেও যেন বিপদত নপৰি বুলি অকুপাই চিতা